ফ্ৰেঞ্চ ফ্ৰাইজ বনাম। এইটো চাওক আলুটো মই কাটি লৈছোঁ ধুনীয়াকৈ। এতিয়া মোৰ কেৰাহীটো গৰম হৈ গৈছে, গেছত দি লৈছোঁ। এইটো চাওক মই ৰিফাইন ঢালি দিম এতিয়া কেৰাহীত। এইটো চাওক তেলটো গৰম হৈ আছে এতিয়া। তেলটো গৰম হৈ গৈছে, এতিয়া মই আলুখিনি দি দিম তেলত। তাই চাওক কি ধুনীয়াকৈ মই স্কিপ নকৰাকৈ আপোনালোকক দেখাই আছোঁ। ফ্ৰেঞ্চ ফ্ৰাইজ এইটো কোনে খাব? মই এইজনীৰ কাৰণে বনাই আছোঁ। তেওঁৰ বহুত আপিত্ত, খাব আৰু এইটো মুখেদি খাব। গুচি যাই আছোঁ লাজতে বেচেৰি। মোৰ ভণ্টিটো বহুত বোলে ফ্ৰেঞ্চ ফ্ৰাইজ খাব মন গৈছে, সেইকাৰণে বনাই আছোঁ। এইটো চাওক কেনেকুৱা কৰি আছে, চাওক কৰি যাবি। উৎপাত চাইছেনে গাইছ আপোনালোকে? এনেকুৱা উৎপাত চাই। গাইছ মই চাহটো আগতে বনাই লৈছোঁ। এইটো চাওক মোৰ চাহ, আমাৰ নিমখ দানি। এইটো চাওক কিমান সৰু এটা নিমখ দানি, আগৰ পুৰণা দিনৰ। এইটো চাওক ৰ খাবি ৰ, ভাজা হৈ আছে, কেঁচাতে খাব নোৱাৰি ন। সহ্য কৰ খাবি ৰ, এইটো হৈ আহি আছে। চাওক কেনেকৈ নাচি আছে। চাওক এইটো হয় আমাৰ ফ্ৰেঞ্চ ফ্ৰাইজ। এইটো চাওক কেনেকুৱা হৈ আছে। এইটো চাওক ধুনীয়া হৈ আছে, ধুনীয়া কালাৰ আহি আছে। গাইছ হোটেলত এইখিনি ফ্ৰেঞ্চ ফ্ৰাইজৰ দাম বহুত, সেইকাৰণে আমি হোটেলত যাই খোৱা নাই, ৰেষ্টুৰেণ্টত যাই খোৱা নাই, আমি ঘৰত বনাই খাই আছোঁ। আপোনালোকৰ ল'ৰা ছোৱালী যদি খাব খোজে ঘৰতে বনাই খাব এনেকুৱা কৰি কিনে। একচুৱেলি বাহিৰা বস্তু খাব নালাগে, হোটেলৰ বস্তু বেছি ঘৰতে বনাই খোৱাটো বেছি ভাল, ফ্ৰেছ হয়। এইখিনি মই চাহ এতিয়া গৰম কৰি দিলোঁ, কাৰণ ফ্ৰেঞ্চ ফ্ৰাইজ হৈ আহিছে। ধুনীয়া কালাৰ আহিছে এইটো চাওক। গাইছ হৈ গৈছে মোৰ ফ্ৰেঞ্চ ফ্ৰাইজ। এইটো চাওক ধুনীয়া। গাইছ আৰু যিখিনি আছিলে এইখিনি দিম এতিয়া মই। এইটো চাওক গাইছ, এতিয়া ফ্ৰেঞ্চ ফ্ৰাইজখিনি হৈ গৈছে, এইখিনি হৈ গৈছে। এইটো চাওক এতিয়া অলপ নিমখ দি দিম, অকণমানি নিমখ। এইটো চাওক অকণমানি নিমখ ওপৰেদি ছটিয়াই দিছোঁ। এইটো চাওক ইমান ধুনীয়া লাগিছে। এইটো চাওক ধুনীয়া হৈ গৈছে। আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী এনেকুৱা আপত্তি কৰে, তেনেহ'লে আপোনালোকে এনেকুৱা খুৱাব পাৰে বনাই। আৰু মোৰ ফ্ৰেঞ্চ ফ্ৰাইজ যদি আপোনালোকৰ ভাল লাগিছে, লাইক এটা কৰি